কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে। তাৰ কাৰণে আমি বৰপেটা জিলা এখন প্ৰতিমূৰ্তি মাননীয় মুখ্যমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰী পুতলিকা দাহ কৰিছোঁ। কাৰণ আপোনালোকে ইতিমধ্যে জানে যে আপোনাৰ 5 ৰাজ্যত আপোনাৰ ইলেকশ্যন হৈছে। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু 5 ৰাজ্যত যাই কৈছিল যে নাই, তোমালোকে আমাক ভোট দিয়া, তোমালোকক আমি আমাৰ তৰফৰ পৰা যিমানখিনি সা সুবিধা দিব লাগে চৰকাৰৰ হৈ সেইখিনি আমি কৰিম। কিন্তু তেওঁলোকে বহুত কি কৰিলে, খুজি মাগি নিলে। কিন্তু তাৰ বিনিময়ে জনতাক কি দিলে যে ডিজেল পেট্ৰলৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় যিমান বস্তু আছে প্ৰত্যেক বস্তুতে তেওঁলোকে কিন্তু মূল্য বৃদ্ধি কৰিছে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে জনসাধাৰণক যিধৰণে মূল্য বৃদ্ধি কৰি কোঙা কৰিব খুজিছে, যিধৰণে মাধমাৰ সুদাই আছে, ইয়াৰ পৰা যাতে পৰিত্ৰাণ পায় তাৰ ব্যৱস্থা কৰক। আপোনালোকে এইবোৰ নকৰি আপোনালোকে কেৱল ৰাজনৈতিকভাৱে সাম্প্ৰদায়িক ৰাজনীতি কৰি যাতে ভাৰতবৰ্ষ আৰু অসমখন যাতে ধ্বংস নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। অনাগত দিনত কিন্তু যদি আপোনালোকে মূল্য বৃদ্ধি হ্ৰাস নকৰে তেতিয়াহ'লে কিন্তু আমি হাত সাপতি বহি নাথাকোঁ। আমি গণতান্ত্ৰিকভাৱে মূল্য বৃদ্ধি হ্ৰাস নোহোৱালৈকে আমি গণতান্ত্ৰিকভাৱে কৃষক মুক্তি ছাত্ৰ মুক্তিয়ে কিন্তু আন্দোলন ধাৰাবাহিকভাৱে চলাই যাম।